অংকিতা জানো কিয় ইমান টাইম আহি পোৱা নাই? অংকিতা আহিলা? জুৰি আহিলো দিয়া। আজি ফ্ৰেণ্ডশ্বিপ ডে নহয়, আজি তোমাৰ কাৰণে ফ্ৰেণ্ডশ্বিপ বেণ্ড এটা লৈ আহিছো। এইডাল লোৱা। ৱাও, এইডাল বহুত ধুনীয়া। তুমি কিয় নকলা মোক? মই তোমাৰ কাৰণে এডাল ব্ৰেচলেট আনিব পাৰিলো হয়। মই তোমাক পিন্ধোৱা আৰু তুমি মোক পিন্ধোৱা একেটাই কথা নহয় জানো? বাদ দিয়া। ৰজিয়ে মাতি আছিলে, বলাচোন তাইৰ ওচৰৰ পৰা আহোঁ। ঠিক আছে বলা। ঐ জুৰি, সৌটো যে ল'ৰা আহিছে চোৱাচোন। দেখিছা কিমান ধুনীয়া? ৱাও, ইমান হেণ্ডচাম, কিমান ধুনীয়া আৰু কিমান স্মাৰ্ট। সেইটো ল'ৰাৰ লগত মইহে ফ্ৰেণ্ডশ্বিপ কৰিম। হে ভগৱান, তোমাৰনো আৰু কাক ভাল নালাগে কোৱা? যিটো ল'ৰা দেখা সেইটোৱে তোমাৰ পচন্দ হয়। হাই, তোমালোকৰ পিছৰ চিটকেইটাত বোলে ষ্টুডেণ্ট আছেই। বেয়া নোপোৱা যদি তোমালোকৰ এইখিনিতে মই বহিব পাৰোঁনে? নাই দিয়া, একো প্ৰব্লেম নাই। ইয়াতে বহা, তুমি যদি বহিবলৈ মন কৰিছা। তুমি নবহা হ'লে বেলেগেও আহি ইয়াত বহিলে হয়। মই যদি এইটো ল'ৰাক বয়ফ্ৰেণ্ড বনাই লওঁ, গোটেই কলেজতে কেৱল মোৰেই নাম হ'ব। ছোৱালীজনীৰ ব্যৱহাৰ পাতি বহুত ধুনীয়া দেখোন। আজিৰ পৰা মই এই ছোৱালীজনীৰ ওচৰতে বহিব লাগিব। তোমাৰ নামটো ক'বা নেকি? এইজনী মোৰ বান্ধৱী হয়। মোৰ বান্ধৱী জুৰি আৰু মই অংকিতা। হয় নেকি? তোমাক মই চকুৱে দিয়া নাছিলোঁ, চৰি দেই। নাই দিয়া, একো নাই। পিছে তোমাৰ নামটো? মোৰ নাম জান বৰকটকী। আজিৰ পৰা আমি গোটেইকেইটা ফ্ৰেণ্ড দেই। ফ্ৰেণ্ড কিয় নহ'ম আকৌ? তুমি যদি জুৰি হয়, মই জান হ'লো। জান জুৰি। তুমি বৰ ফটোৱা কৰিব পাৰা দেই। মই তেনেকৈ মানুহটো। আজি তোমাক লগ পাইছো, ভাল লাগিছে। মোৰো। চাওঁতে চাওঁতে জান আৰু জুৰিয়ে ইটোৱে সিটোক পচন্দ কৰা হ'ল। মই তোমাক এটা কথা কওঁ, বেয়া পাবা নেকি জুৰি? নাপাওঁ, কোৱা। আজি এসপ্তাহে তোমাক লগ পাই একেবাৰে তোমাক আপোন আপোন যেন লগা হৈছে। মই তোমাক ভাল পাবলৈ লৈছো জুৰি। কিয়, বেয়া পাইছা নেকি? নাই বেয়া পোৱা, মই তোমাক ভাল পাওঁ মনে মনে। মই ক'বহে পৰা নাছিলো। প্ৰয়োজন হ'লে তোমাৰ মা দেউতাক বিয়াৰ কথা মই ক'মগৈ। ঠিক আছে দিয়া। ইফালে অংকিতায়ো জানক মনে মনে ভাল পাবলৈ ল'লে। আজি মই মোৰ মনৰ কথা জানৰ আগত কৈহে এৰিম। তাক যে মই বহুত ভাল পাওঁ। ভাইটি শুনাচোন। বাইদেউ, মোক গোলাপ ফুল এটা দিয়াচোন। ঠিক আছে, দি আছো। ইমান ধুনীয়া ল'ৰা এটাক মোৰ BF হ'লে কিমান যে ভাল লাগিব। বাইদেউ, এই পাহলো। দিয়া। থেংক ইউ দেই। ৱেলকাম। এইটো পইচা লোৱা। ঠিক আছে, মই যাওঁ দিয়া ভাইটি। ঠিক আছে। তাৰপিছত অংকিতাই তাইৰ মনৰ কথা জানক ক'বলৈ কলেজলৈ যায়। সঁচাকৈ জুৰিয়ে ধুনীয়া BF পাইছে দেই। বহুত ধুনীয়া পাইছে। আজি সি সিহঁতৰ ঘৰলৈ গৈছে নহয়। ক'ত? জুৰিহঁতৰ ঘৰলৈ। বিয়াৰ কথা পাতিবলৈ গৈছে বোলে। ৱাও, এসপ্তাহতে প্ৰেম আৰু এসপ্তাহতে বিয়াৰ কথা পাতিবলৈ গৈছে। বেলেগ প্ৰেমিক দেখোন। অনু, ৰীতা, কি হ'ল অংকিতা? তোমালোকে জানক ক'ৰবাত দেখিছা নেকি? তুমি নাজানা নেকি? মানে জান জুৰিহঁতৰ ঘৰলৈ গৈছে। জুৰিহঁতৰ ঘৰলৈ? কিন্তু সি সিহঁতৰ ঘৰলৈ কি কৰিবলৈ গৈছে? জুৰিক বিয়া পাতিব পাৰিনে নাই তাকে সুধিবলৈ গৈছে আকৌ। অংকিতা, তুমি নাজানা নেকি? সিটো জুৰিক বহুত ভাল পায়। ভাল পায়? সি কেৱল মোৰ, সি আন কাৰোৰে হ'ব নোৱাৰে। অংকিতা? অংকিতাই খঙতে জুৰিহঁতৰ ঘৰলৈ গুচি যায়। খুৰী, আপোনাৰ ছোৱালীক মই মোৰ পত্নী কৰিব বিচাৰিছো আৰু আমি ইটোৱে সিটোক বহুত ভাল পাওঁ। তোমালোকে যদি ইটোৱে সিটোক বহুত ভাল পোৱা তেতিয়াহ'লে মোৰো ক'বলগীয়া নাই। সঁচা মা? সঁচা আকৌ। মই তোমালোকৰ বিয়াখন ধুমধামেৰে পাতিম। এই কথাখিনি শুনি অংকিতা আচৰিত হৈ গৈছিল। যিটো ল'ৰাক তাই ভাল পায় সেই ল'ৰাটোৰ লগত তাইৰ প্ৰিয় বান্ধৱীৰ বিয়া। অংকিতাই খঙতে তাৰ পৰা গুচি গ'ল। অংকিতা আহিছিলে দেখোন, গুচি গ'লগৈ লগতে। কি? ক'ত? অংকিতা গ'লগৈ দেখোন তাই। কিবা চাগে মনত পৰিল তাইৰ। কি যে হ'ব নহয় ছোৱালীজনীৰ। কি হ'লনো, তুমি কিয় এনেকৈ মাতি আনিছা? আজিৰ পৰা তোমাৰ আৰু মোৰ মাজত ফ্ৰেণ্ডশ্বিপ খতম। কিন্তু কিয়? তুমি মোৰ পৰা সকলোবোৰ কাঢ়ি ল'লা। তোমাৰ পৰা কি কাঢ়িলো মই? সকলোবোৰ। হ'ব, এইবোৰ আৰু শুনিব নালাগে। বাই। আজিৰ পৰা মোক আৰু কণ্টেক্ট কৰিবলৈ চেষ্টা নকৰিবা। আজিৰ পৰা অংকিতাই জুৰিক চিনি নাপায়। অংকিতা, কি কথাত বেয়া পালা এবাৰতো কোৱা। কি কথাত বা বেয়া পালে? আমাৰ বিয়াখনো নাপাব নহয় তাই। অংকিতা জুৰিৰ লগত ফ্ৰেণ্ডশ্বিপ ভাঙি নিজৰ কেৰিয়াৰৰ কাৰণে আমেৰিকালৈ গুচি যায়। অংকিতা যোৱাৰ পাছতেই জুৰি আৰু জানৰ বিয়া হয়। মাজনীও যা, আজিৰ পৰা মই অকলশৰীয়া হৈ গ'লো। তই ভালদৰে থাকিবি। মা, তুমিও ভালদৰে থাকিবা।
মোৰ কথা চিন্তা কৰি কৰি আকৌ একো নোখোৱাকৈ নাথাকিবা জান মোৰ এজনী ছোৱালী তাইক তুমি ভালকৈ ৰাখিবা কাৰণ তাইক মই সৰুৰে পৰা বহুত আলাসত ডাঙৰ কৰিছো তাই যদি অকণমানো কষ্ট পায় মই বৰ দুখ পাম মা মই আপোনাক প্ৰমিছ কৰিছো জুৰিয়ে কেতিয়াও কষ্ট নাপায় যা মা ব'লা জুৰি বোৱাৰী অ' মা আমি নামঘৰৰ পৰা আহোগৈ বলচোন শৰাই এখন দিব লাগে হ'ব দিয়ক মা মই ঘৰকেইটা মচি যাম বাৰু জুৰি মা জান কি হ'ল জান এয়া লোৱা মিঠাই খোৱা মিঠাই কিয় মোৰ সপোনটো পূৰণ হৈছে মোলৈ এটা ডাঙৰ কোম্পানীৰ পৰা লেটাৰ আহিছে মোক এটা ডাঙৰ পষ্টৰ কাৰণে মাতিছে কিন্তু মই ইয়াৰ পৰা আমেৰিকা যাব লাগিব কিন্তু এইটোতো বহুত ভাল খবৰ সঁচাকৈ তোৰ সপোনটো যে পূৰণ হৈছে মোৰ বহুত ভাল লাগিছে কালিলৈকে মই যাবগৈ লাগিব দেই মোৰ কাপোৰ কানিবোৰ বান্ধি দিবা হ'ব দিয়া হে ভগৱান আজিৰ দিনটো যাতে মোৰ ভালেই যায় আজি মোৰ এই ডাঙৰ কোম্পানীটোত প্ৰথম দিন মেডাম অংকিতা জান অ' মাই গড অংকিতা ইয়াত তুমিয়ে নে সঁচাকৈ মই বিশ্বাসে কৰিব পৰা নাই কিমান দিনৰ পিছত যে তোমাক মই দেখিছো তোমাৰ মোবাইলটো ছুইচ অফ বিয়াত মাতিবলৈ যাওঁতেও তোমাক নাপালো ক'ত মানে মানুহজনী নাপাত্তা হৈ গ'লা নাই একো নাই মোৰ কেৰিয়াৰ বনাবৰ কাৰণে মই তাৰ পৰা গুচি আহিব লগা হ'ল তাত থকা হ'লে এতিয়া মই বিয়া কৰি দুটা ল'ৰা ছোৱালী জন্ম দি থাকিব লগা হ'লহেঁতেন আৰু মোৰ কেৰিয়াৰটো নবনিলে হয় তোমাৰ বান্ধৱী জুৰি এতিয়াও তেনেকৈ আছে জানা তোমাৰ কথা কি সুধি থাকে ক'ত গ'ল অংকিতা সদায় তোমাক মনত পেলাই ফোন কৰিবলৈ চালেও তোমাৰ মোবাইলটো অফ পায় বন্ধুত্বৰ সম্পৰ্কবোৰ তেনেকুৱাই ভাল হ'লেও মনত পৰে বেয়া হ'লেও মনত পৰে মানে মই মানে নুবুজিলো বাদ দিয়া বুজিবলগীয়া একো নাই দিয়া ৰবা মই তোমাক মেডাম বুলিয়ে কওঁ ন তেতিয়া তুমি চিনিয়ৰ নালাগে বেলেগৰ বাহিৰে তুমি মোক অংকিতা বুলি মাতিবা আৰু ইয়াত তুমি তোমাৰ ৱাইফৰ কথাতকে কামত বেছিকৈ ধ্যান দিবা নহ'লে ইমান সহজ নহয় ইমান ডাঙৰ কোম্পানী এটাত জইন কৰি কাম কৰাটো বুজিলা নহয় ঠিক আছে ব'লা মই তোমাৰ ৰুমটো দেখাই দিওঁ জান আজি ইয়াতে থাকিব লাগিব এইখন হোটেলত ইয়াত নাথাকো নেকি তুমি চিন্তা কৰিব নালাগে পেমেণ্ট মই পে' কৰিম ওপৰত ডাঙৰ মিটিঙো আছে আজি সেইকাৰণে তোমাক ইয়াত থাকিবলৈ কৈছো অকণমান ৰাতি হ'ব যে থাকি যাওঁ বুলি ভাবিলো ঠিক আছে দিয়া নহ'লে জুৰিয়ে ফোন কৰিছে ব'লা ব'লা সোনকালে ব'লা এতিয়া ইয়াত আৰু কথা পাতি থাকিব নালাগে দেৰি হৈ যাব অংকিতা ইমান দূৰ বান্ধৱীজনীক এৰি থৈ আহিছিল কিন্তু জানৰ প্ৰতি তাইৰ ফিলিংছবোৰ কেতিয়াও শেষ হোৱা নাছিল জানক দেখাৰ লগে লগে অংকিতাৰ ফিলিংছবোৰ বেছিকৈহে বাঢ়িবলৈ ধৰিছিল জানে জুৰিক মনত পেলাবলৈ অংকিতাই সুবিধা দিয়া নাছিল অনবৰতে তাই কামতে ব্যস্ত কৰি ৰাখে যাতে কোনো কাৰণতে জানে জুৰিক মনত পেলাব নোৱাৰে ব'লা জান তুমি কেতিয়ালৈ এই সৰু পষ্টত কাম কৰি থাকিবা কোৱা মানে তোমাৰ যিমানখিনি ডিগ্ৰী আছে তুমিচোন কোম্পানী মালিকৰ নিচিনা হ'ব লাগে যদি তুমি বিচাৰা মই এনেকুৱা কৰি দিব পাৰোঁ কিন্তু তুমি কেনেকৈ এনেকুৱা কৰিব পাৰিবা সেইটো মোৰ ওপৰত এৰি দিয়া মই যদি বিচাৰোঁ তেতিয়াহ'লে তোমাক মোৰ পাপাৰ কোম্পানীৰ পাৰ্টনাৰ বনাব পাৰোঁ কিন্তু তাৰ কাৰণে তুমি মোক বিয়া কৰাব লাগিব এনেও যেতিয়াৰ পৰা তোমাৰ জুৰিৰ লগত বিয়া হৈছে তুমি কিবা কৰিব পাৰিছানে কোৱাচোন তাইক বিয়া পতাৰ লগে লগে তোমাৰ ভাগ্যত যেন তলা লাগি গৈছে যদি মোক বিয়া কৰোৱা তেতিয়াহ'লে তোমাৰ ভাগ্যখন জিলিকি উঠিব এইটো কথা শুনি জান আচৰিত হৈ যায় আৰু তাৰ পৰা খঙতে গুচি যায় শুনাচোন জান মই জানোৱেই তুমি মোৰ ওচৰলৈ আকৌ ঘূৰি আহিবা ৰাতিপুৱা 3টাই বাজিলাহি এতিয়ালৈ টোপনি অহা নাই মোৰ অংকিতাৰ কথাবোৰ শুনাৰ পাছত সি খঙতে ঘৰলৈ গুচি আহে যদিও সি ৰাতি এইবোৰ কথাকে ভাবি থাকে অংকিতা দেখোন ৰাইট কথাই কৈছে এনেকুৱা দেখোন হৈয়ে আছে বিয়াৰ পাছত মই দেখোন একোৱে কৰিব পৰা নাই মোৰ কেৰিয়াৰটো ভালদৰে বনাব পৰা নাছিলো মই কিমান যে সপোন দেখিছিলো সকলোবোৰ সপোন বৰবাদ হৈ গ'ল এইটোৱে মোৰ কাৰণে এটা ভাল সুযোগ মোৰ কেৰিয়াৰটো আগবঢ়াই লৈ যোৱাৰ অংকিতা জান তুমি সৰি দেই জান মোৰ কথাবিলাক শুনি যে তুমি ইমান দুখ পাবা মই ভবাই নাছিলো আৰু আজিৰ পৰা মই এনেকুৱা কথা নকওঁ কাণত ধৰিছো জান জান কি ভাবি আছা তুমি অংকিতা মই তোমাক বিয়া কৰাবলৈ ৰেডি আছো কি সঁচাকৈ মোৰ কথাষাৰ শুনি যে কিমান ভাল লাগিছে জানা তুমি কিন্তু এটা ভাল সিদ্ধান্ত লৈছা লোভত পৰি জানে অংকিতাক বিয়া পাতি লয় অংকিতা শুনা আমি কিছুদিন আমেৰিকাতে থাকিম 2 মাহমানৰ পাছত আমি গাঁৱলৈ যামগৈ হ'ব দিয়া কোনবা আহিছে দৰ্জা খোলা আছে আহক
অংকিতা, তোমাক কিমান দিনৰ পিছত দেখিছো। তোমাৰ ভালনে? ভালেই মোৰ। আগতে যেনেকুৱা আছিলো এতিয়াও তেনেকুৱাই আছো। যেতিয়া তুমি মোৰ ভাল পোৱা মোৰ পৰা কাঢ়ি লৈছিলা। চোৱা জুৰি, এটা সময় আছিল যে তুমি মোৰ পৰা মোৰ ভাল পোৱা কাঢ়ি লৈছিলা, আৰু আজি এইটো সময় মই তোমাৰ পৰা তোমাৰ হাজবেণ্ডক কাঢ়ি ললো। এতিয়া জান মোৰ হাজবেণ্ড। জান, এ কি কৈ আছে তাই? সংগীতা, কি কৈ আছা তুমি? মই একো বুজি পোৱা নাই। জান, তুমি কিয় একো মাত দিয়া নাই? কি হৈছে? জুৰি, মই অংকিতাক বিয়া পাতিলো। আজিৰ পৰা অংকিতাও মোৰ পত্নী। এই কথাটো শুনি জুৰি মূৰৰ ওপৰত আকাশ ভাঙি পৰিল। নহয় নহয়, এনেকুৱা হ'ব নোৱাৰে। তুমি মিছা কথা কৈছা জান। তুমি মোক প্ৰতাৰণা কৰিব নোৱাৰা। তুমি ইয়াক কি কৈ আছানো? মোৰ এই ধুনীয়া ঘৰখন কিয় ভাঙিছা অংকিতা? জান, মই এই বিয়াখন মানি ল'ব নোৱাৰো। মোৰ বোৱাৰী জুৰিহে, বেলেগ নহয়। মা, অংকিতা মোৰ পত্নী। মই তাইক ভাল পাই বিয়া কৰাইছো, মোক সোমাবলৈ দিয়া। নাই, তুমি অংকিতাক লৈ ভিতৰত সোমাব নোৱাৰা। যদি মোৰ বান্ধৱী হিচাপে আহিছে তেতিয়াহে মই সোমাবলৈ দিম, কিন্তু তোমাৰ পত্নী হিচাপে আহিলে মই তোমাক সোমাবলৈ নিদিওঁ অংকিতা। জুৰি, চাই দিয়া। চাই দে মোক। মোৰ লগত এনেকুৱা কৰিব নোৱাৰে। আমিও ভাল পাই বিয়া হৈছিলো, আৰু তুমি তৎক্ষণাতে যে সলনি হৈ গলা। মই ইমান ফোন কৰো তথাপি তুমি ফোন ৰিচিভ নকৰা, এইকাৰণে নেকি? এতিয়া মোৰ পত্নী অংকিতাহে, তই নহয়, বুজিলি? তই মোৰ কাৰণে কুলক্ষণী হয়। তোক বিয়া পতাৰ পাছৰ পৰা মই দেউলীয়া হৈ গৈছিলো। যেতিয়াৰ পৰা তই মোৰ জীৱনলৈ আহিছ সকলোবোৰ উল্টা পুল্টাই হৈ আছে। এতিয়া তয়ো মোৰ জীৱনত থকাৰ কোনো অধিকাৰ নাই। যাই ইয়াৰ পৰা। নালাগে দিয়া, ইয়াতে থাকক। কাম কৰা বাইজনী নালাগে জানো? মই জানো কাম কৰিব পাৰিম? মা, তই চিন্তা নকৰিবি মাজনী, মই তোৰ লগত আছো দে। মই ভবাই নাছিলো ই যে এনেকুৱা এটা কাম কৰিব পাৰিব। জুৰি, জুৰি, ক'ত আছা? ইফালে আহাচোন। ঐ বান্দৰী, তই কিয় মাতি আছ তাইক? তই জানো কামতে লগাই থোৱা নাই তাইক? কি বুলি কৈছে আপুনি? আজি যে এইখন ঘৰত থাকিব পাৰিছে মোৰ কাৰণে পাৰিছে। আপোনাৰ ল'ৰাই যে ইমানখিনি হৈছে কাৰ কাৰণে বুলি ভাবিছে? মোৰ কাৰণে হৈছে। তেখেতৰ সপোনটো মই পূৰণ কৰিছো, মোৰ পাপাৰ বিজনেছ পাৰ্টনাৰ বনাই। আপুনি মোক তেনেকৈ ক'বলৈ সাহস ক'ত পালে? এইখন ঘৰত যদি থাকিব বিচাৰিছে তেতিয়াহ'লে চুপ চাপ লাগি থাকক। মই যেনেকৈ কওঁ তেনেকৈ কৰিব লাগিব, নহ'লে কিন্তু এইখন ঘৰৰ পৰা খেদা খাব লাগিব। বুজিছেনে বুঢ়ী? মই যদি এনেকৈ কোৱা বুলি জানৰ আগত কওঁ, সিটো আপোনাক ঘৰৰ পৰা বাহিৰ কৰি দিব। যাওক ইয়াৰ পৰা। তই মোৰ ল'ৰাৰ জীৱনটো শেষ কৰি দিলি। মোৰ বোৱাৰীজনী তিল তিলকৈ কান্দি থাকে। তোৰ এনেকৈ বেয়া নালাগে? মোৰ কিয় বেয়া লাগিব? কাৰণ মই এইটো শিক্ষা দিবৰ কাৰণে তই তালৈ বিয়া হৈ আহিছো। মোৰ ভাল পোৱাক যে তই কাঢ়ি লৈছিলি সেই কাৰণে। কি হ'ল? কি কৰি আছিলা? মই যে ইমান টাইমৰ পৰা মাতি আছিলো, শুনা নাছিলা? মই ঘৰ সাৰি আছিলো। বাৰু বাদ দে, মোৰ অকণমান বিৰিয়ানী খাব মন গৈছে, বনাই দিয়াচোন। আৰু শুনা, জানৰ কাপোৰ কেইটা আৰু মোৰ হিলযোৰ আৰু মোৰ পেণ্ট কেইটা ধুই দিবা। তাৰপিছৰ পৰা অংকিতাই বেচেৰী জুৰিৰ ওপৰত হুকুম চলাবলৈ আৰম্ভ কৰি দিয়ে। জুৰিক অনবৰতে ঘৰৰ কামতে ব্যস্ত কৰি ৰখায়, অকণমান জিৰাবলৈও নিদিয়ে, আৰু জুৰিৰ আগৰ ৰুমটোক তাইক সোমাবলৈ নিদিয়ে, কাৰণ সেইটো ৰুম এতিয়া তাইৰ আৰু জানৰ। হ'ব, মই কৰি দিম। কিমান যে আনন্দ লাগিছে মোৰ হুকুমত যে সকলোবোৰ কাম কৰি আছে। জুৰিয়ে কান্দি থকা দেখি অংকিতাই বহুত ভাল পালে, কাৰণ তাই যিটো বিচাৰিছিল সেইটো হৈ গ'ল। মোৰ উদ্দেশ্য পূৰণ হৈ গ'ল। মোৰ বান্ধৱীজনীক ভাল এটা শিক্ষা দিলো, যাতে তাই জীৱনত আৰু কেতিয়াও পাহৰিব নোৱাৰে। এইকাৰণে নকন্দুৱাও, মোৰতো বান্ধৱী আছিল ন তাই। এনেও মই আজিৰ পৰা ইয়াত নাথাকো, যামগৈ। মোৰ উদ্দেশ্যটো পূৰণ হ'ল যেতিয়া। মই কাপোৰ কানিবোৰ সকলোবোৰ বান্ধি লওঁগৈ, কালিলৈ মই আকৌ আমেৰিকা যাবগৈ লাগিব। হ'ব মাজনী, তই আৰু কিমান কান্দিবি? মা, মোক মোৰ ৰুমলৈকে সোমাবলৈ নিদিয়ে। সিহঁতে সিহঁতৰ পাপৰ শাস্তি পাবই, চাবিচোন তই। তোক যিমানখিনি কৰিছে জানে নাপাব জানো? সঁচাকৈ কি পাপৰ ফলত মই এনেকুৱা এটা ল'ৰা জন্ম দিছিলো। মোৰ সকলোবোৰ কাঢ়ি ল'লে মা। মোৰ বেষ্ট ফ্ৰেণ্ডজনীয়ে মোক ইমান ডাঙৰ প্ৰতাৰণা কৰিলে। মই তাইক ইমান বিশ্বাস কৰিছিলো। তাই নথকা কেইদিন মই জানক সদায় তাইৰ খবৰ লওঁ, কিন্তু তাইৰ মনত এনেকুৱা এটা ভাৱ পুহি ৰাখিছিল মই কেতিয়াও কল্পনাই কৰা নাছিলো মা। তাই যদি মোক তেতিয়াও এবাৰ ক'লে হয় মই জানক এৰি দিলোহেঁতেন, কিন্তু তাই মোক কিহৰ কাৰণে ইমানখিনি কষ্ট দিছে। হে ভগৱান, মোৰ বান্ধৱীজনী মোৰ সতিনী কেনেকৈ হ'ব পাৰে? ৰিতুল, তাই
তাই মোক ব্যৱহাৰ কৰিলেও মোৰ পজিশ্যনটো তাই কাঢ়ি ল'লে। মই বহুত ডাঙৰ ভুল কৰিলো। সেইজনী কথা মই শুনিবই নালাগিছিল। তই বহুত ভুল কাম কৰিলি। তই জুইৰ নিচিনা ছোৱালী এজনীক ইমানখিনি কষ্ট দিলি। তাই মোক লোভ দেখুৱাইছিলেও মই ভাবিছিলো তাই থাকিলে মই আৰু ওপৰলৈকে উঠিব পাৰিম। মই এয়া কি কৰিলো? তাইৰ হাতত মই 30,000 টকা এটাও থৈ দিছিলো, সেইখিনিও লৈ গুচি গ'ল। এতিয়া ফোন কৰিলেও ফোন নুঠায়। বান্ধৱী এজনী এনেকুৱা হ'ব পাৰেনে? মই ভবাই নাছিলো। ক'লে কিজানি সিহঁতে মিলিজুলি খাব বুলিয়ে মই। হ'ব দে। আৰে কোন ঘৈণীয়েকে সতিনী এজনী অনাৰ পাছত ভাল পায়? তাই চাগে মানসিকভাৱে ভাগি পৰিছে। তাই তোক কেৱল ইউজহে কৰি আছিল। মই ভালদৰে বুজি পাইছো। জান, তোমাৰ জোতাযোৰ দিয়াচোন। জুৰি, জোতাযোৰ দিয়া, মই ধুই দিওঁগৈ। নালাগে তুমি এইবোৰ কৰিব। মোৰ জোতা মই নিজে ধুই ল'ম। জুৰি, মোক ক্ষমা কৰি দিবা। তোমাৰ বান্ধৱীজনী যে এনেকুৱা হ'ব মই কেতিয়াও কল্পনা কৰা নাছিলো। তোমাৰ লগত মই বহুত অন্যায় কৰিলো ন। মই তোমাৰ লগত এনেকুৱা কৰিব নালাগিছিল। যিটো লোভত পৰি মই অংকিতাক বিয়া পাতিছিলো, আজি সেই সকলোবিলাক এটা দিনতে শেষ হৈ গ'ল। আৰু এইবিলাক মোৰ কাৰণেই হৈছে। তহঁতে কথা পাতচোন, মই যাওঁ। তুমি লোভত পৰি এনেকুৱা কৰিলা? তোমাক মই ইমান বিশ্বাস কৰিছিলো। তুমি মোক ক্ষমা খুজিব নালাগে। মই তোমাক ক্ষমা কৰি দিছো, কিন্তু মই তোমাক ডিভোৰ্চ দিব বিচাৰিছো। কাৰণ তোমাৰ লগত থাকিলে মোৰ লাইফটো ধ্বংস হৈ যাব। তুমি আজি মোৰ লগত এনেকুৱা কৰিলা, কালিলৈও যদি কোনোবা এজনী তেনেকৈ আহে, কালিও তুমি মোক এনেকৈ ঠগন দিবা। চ' তোমাক মই বাদ দিছো। মই মোৰ এডভোকেট কৰ্চটো ক্লিয়াৰ কৰিব বিচাৰিছো। গতিকে বাই। মই মাৰ ঘৰলৈ যাওঁগৈ, আৰু ময়ো মোৰ নতুন জীৱনটো ভালকৈ আৰম্ভণি কৰিব বিচাৰিছো। বাই। ইমান দিনে এইকাৰণে সহ্য কৰি আছিলো যে তুমি কেতিয়াকৈ এই কথাবোৰ বুজি পাবা। সকলো এটা শিক্ষা পাব লাগে। ময়ো পালো। হ'ব দিয়া, থাকা, তুমি এনজয় কৰা। সঁচাকৈ তাই বাৰু মোক কিয় ক্ষমা কৰি দিব? মই কিমান ডাঙৰ ভুল কৰিছো।